গার্জেন আছে না? সামনে উঠা করে ডাইরেক্ট উল্টে দাও। মানুষ হিসেবে সগনায় যে বাইকের অত পালিতে হয় এই কথাটুকু আমিও বহুত মৰ্মাহত। ঈদ উৎসৱৰ গহনা লৈ 18 বছৰৰ অনুৰ্ধৰ কিছুমান উদ্ভাণ্ডালি কিছুমান ল'ৰাই মানে 3জন 4জন ডাবলিং লৈ মানে 80 পৰা 100 স্পীডত মানে বাইক চলায়। কেতিয়াবা আমাৰে ভয় লাগে যে পিছফালৰ পৰা মাৰি দিয়ে নেকি। গতিকে আমি এজন সচেতন ব্যক্তি হিচাপে আমি আহ্বান জনাম যে বিশেষকৈ মানে যিবিলাক মানে সচেতন গাৰ্জেন আছে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি অলপ মানে লক্ষ্য ৰাখিব লাগে। তেওঁলোকে বাইক ক'ত পায়, ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে বাইক ক'ত পায়। গতিকে আমি আহ্বান জনাম যে আপোনালোকে নিজৰ ল'ৰাখিনিক মানে ৰক্ষা কৰক। ইভেন কি কিছুমান মানুহ আছে তেওঁলোকক মানে বচাওক। আৰু আমি পুলিচ প্ৰশাসনক আহ্বান জনাম যে আপোনালোকে অতি সোনকালে মানে চেকিঙৰ ব্যৱস্থা কৰি এই ল'ৰাবিলাকে মানে লাইচেন্স নোহোৱাকৈ মানে গাড়ী চলাই আছে, বিনা লাইচেন্সত গাড়ী চলায়। আমি আহি শুনা পালোঁ যে মানে বাইকত থকা আৰোহীজন মানে বেছি আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰ স্থানীয় কিছুমান মানুহে এখেতক মানে ততাতৈয়াকৈ চমতুলি মেডিকেল হস্পিটেলত মানে ভৰ্তি কৰিছে ট্ৰিটমেণ্ট কৰাৰ কাৰণে। আৰু পিলপিলিত যিখিনি মানুহ আছিল তেওঁলোকক আঘাতপ্ৰাপ্ত হৈছে, তেওঁলোকক মানে মেডিকেলত লৈ যোৱা হৈছে।